Welcome to my channel Imran Tech. আজি মই তোমালোকক বংশগতি আৰু ক্ৰমবিকাশৰ বিষয়ে কিছুমান ধাৰণা দিম। ইয়াৰ লগতে এই বংশগতি আৰু ক্ৰমবিকাশৰ অন্তৰ্গত বিভিন্ন ধৰণৰ প্ৰশ্ন আছে। সেই প্ৰশ্নৰ উত্তৰসমূহ আজিৰ এই ভিডিঅ'ত তোমালোকৰ সন্মুখত দাঙি ধৰিম। তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা আৰু পাৰিলে নোটবুকত নোট কৰি ল'বা। প্ৰথমতে আহিব মেণ্ডেলৰ পৰীক্ষা। মেণ্ডেলে মটৰমাহ গছৰ ওপৰত পৰীক্ষা কৰিছিল। এই পৰীক্ষাটো তলত তোমালোকৰ সন্মুখত বৰ্ণনা কৰা হ'ল। মেণ্ডেলে এযোৰ ওখ গছ আৰু এযোৰ চাপৰ গছ লৈছিল। এই ওখ গছ আৰু চাপৰ গছৰ মাজত মেণ্ডেলে সংকৰণ ঘটাইছিল আৰু সংকৰণ ঘটোৱাৰ পিছত মেণ্ডেলে লক্ষ্য কৰিলে যে সকলোবিলাক গছ ওখ। তাৰ পিছত আকৌ মেণ্ডেলে দুয়োবিধ গছ ওখ লৈছিল আৰু এই দুয়োবিধ গছৰ মাজত সংকৰণ ঘটাইছিল আৰু সংকৰণ ঘটোৱাৰ পিছত তেওঁ লক্ষ্য কৰিছিল যে তিনিযোৰ গছ ওখ হৈছিল আৰু এযোৰ গছ চাপৰ হৈছিল। এইটোৱেই আছিল মেণ্ডেলে মটৰমাহৰ ওপৰত যি পৰীক্ষা কৰিছিল এই পৰীক্ষাটো। ইয়াৰ পিছত আহিব ২ নম্বৰত লিংগ নিৰ্ধাৰণ। লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় সেইটো দিয়া হ'ল। লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত আমি যদি এজন পুৰুষ আৰু এজন মহিলা ধৰি লওঁ, পুৰুষৰ ক্ষেত্ৰত থাকে XY ক্ৰম'জম আৰু মহিলাৰ ক্ষেত্ৰত থাকে দুটা X ক্ৰম'জম। আৰু পুৰুষৰ ক্ষেত্ৰত যি XY আৰু মহিলাৰ ক্ষেত্ৰত যি দুটা X ক্ৰম'জম থাকে, সেই ক্ৰম'জমক জননকোষ বুলি কোৱা হয়। যেতিয়া পুৰুষৰ পৰা X ক্ৰম'জম আৰু মহিলাৰ পৰা X ক্ৰম'জম আহে, তেতিয়া যোজন কোষৰ উৎপন্ন হয়, অৰ্থাৎ XX উৎপন্ন হয়, যিটো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ যে এইটো মহিলা। আকৌ পুৰুষৰ পৰা যদি Y ক্ৰম'জম আৰু মহিলাৰ পৰা যদি X ক্ৰম'জম আহে, তেতিয়া যি যোজন কোষ গঠন হয় সেই যোজন কোষটো হৈছে XY, যিটো আমি পুৰুষ বুলি নিৰ্ধাৰণ কৰিব পাৰোঁ। এনেকৈ আমি পুৰুষ আৰু মহিলাৰ যি লিংগ নিৰ্ধাৰণ সেই লিংগ নিৰ্ধাৰণটো কৰিব পাৰোঁ। ইয়াৰ পিছত আহিব পাঠভিত্তিক প্ৰশ্নাৱলী। প্ৰথম কুৱেশ্যনটো হ'ল মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল? উত্তৰটো হ'ব জীৱ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ মূলতঃ দুই ধৰণৰ, প্ৰভাৱী আৰু পৰাহত। এইবোৰ দেখুৱাবলৈ মেণ্ডেলে ওখ আৰু চাপৰ মটৰমাহৰ গছৰ মাজত সংকৰণ ঘটাইছিল। সংকৰণ পৰীক্ষাত তেওঁ প্ৰথমে অপত্যজনুত F1 কেৱল ওখ মটৰমাহৰ, কিন্তু দ্বিতীয় অপত্যজনুত F2 তেওঁ ওখ আৰু চাপৰ দুয়ো ধৰণৰ মটৰ মাহৰ গছেই পাইছিল। দ্বিতীয় অপত্যজনুত পোৱা ব্যক্ত ৰূপ অনুপাত আছিল 3:1। কাষৰ তালিকাৰ সহায়ত এইটো দেখুওৱা হ'ল। প্ৰথমতে ওখ মটৰ মাহৰ গছ TT, তাৰপিছত চাপৰ মটৰ মাহৰ গছ t। এই দুটাৰ মাজত যেতিয়া সংকৰণ ঘটাইছিল তেতিয়া দেখা পাইছে এটা কেপিটেল T আৰু এটা স্মল t, অৰ্থাৎ প্ৰথম অপত্যজনু F1। তাৰপিছত এই প্ৰথম অপত্যজনুৰ পৰা এটা কেপিটেল T এটা স্মল t পাইছিল, যিটো ওখ মটৰ মাহৰ গছ, আৰু তাৰপিছত এটা কেপিটেল T এটা স্মল t চাপৰ মটৰ মাহৰ গছ পাইছিল, যিটো F2 অপত্যজনু। আকৌ এই দুটাৰ মাজত যেতিয়া সংকৰণ ঘটাইছিল তেতিয়া স্মল t কেপিটেল T, কেপিটেল T স্মল t, কেপিটেল T স্মল t, অৰ্থাৎ ওখ মটৰ মাহৰ গছ পাইছিল। আৰু ইয়াৰ লগতে স্মল t স্মল t, অৰ্থাৎ চাপৰ মটৰ মাহৰ গছ পাইছিল। ইয়াৰ ভেক্টৰ ৰূপটো হৈছে 3:1।
কিন্তু প্ৰথম অপত্যজনুত F1 ওখ আৰু চাপৰ দুই ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য থাকিলেহে দ্বিতীয় অপত্যজনুত এইটো অৰ্থাৎ ওখ আৰু চাপৰ দুই ধৰণৰ চাৰিত্ৰিক লক্ষণযুক্ত মটৰ মাহৰ গছ পোৱা সম্ভৱ হ'ব। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে প্ৰথম অপত্যজনুত F1 ওখ চাৰিত্ৰিক বৈশিষ্ট্যটো প্ৰভাৱী আৰু চাপৰ চাৰিত্ৰিক বৈশিষ্ট্যটো পৰাহত অৰ্থাৎ অপ্ৰভাৱী হ'ব। 2 নম্বৰ কুৱেশ্যনটো হ'ব মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰভাৱিত চাৰিত্ৰিকবিলাক স্বতন্ত্ৰভাৱে প্ৰভাৱিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল? উত্তৰটো প্ৰথমতে তেওঁ ঘূৰণীয়া সেউজীয়া আৰু সুতুৰা হালধীয়া দুটা অপত্যজনু লৈছিল। প্ৰথমতে ঘূৰণীয়া সেউজীয়াটো কেপিটেল আৰ স্মল y আৰু সুতুৰা হালধীয়াটো স্মল আৰ আৰু কেপিটেল Y লৈছিল। প্ৰথমতে এই দুটাৰ মাজত যেতিয়া সংকৰণ ঘটাইছিল তেতিয়া ঘূৰণীয়া সেউজীয়াৰ পৰা কেপিটেল আৰ স্মল y আৰু সুতুৰা হালধীয়াৰ পৰা স্মল আৰ কেপিটেল Y অপত্যকোষ আহিছিল আৰু এই দুটাৰ ফলত ঘূৰণীয়া হালধীয়া যোজন কোষৰ উৎপন্ন হৈছিল অৰ্থাৎ কেপিটেল আৰ স্মল আৰ কেপিটেল Y স্মল y। এইটো হ'ল F1 অপত্যজনু। ইয়াৰ পৰা F1ৰ মাজত সংকৰণ ঘটাইছিল। সংকৰণ ঘটাই যিটো F2 অপত্যজনু উৎপন্ন হৈছিল সেইটোত দেখিছিল যে প্ৰথমতে 9টা ঘূৰণীয়া হালধীয়া, তাৰপিছত 3টা ঘূৰণীয়া সেউজীয়া আৰু 3টা সুতৰা হালধীয়া, তাৰপিছত এটা সুতৰা সেউজীয়া পাইছিল। অৰ্থাৎ টোটেল 556 গুটি, কিন্তু তেওঁ যিটো পাইছিল সেইটো হ'ল 16। মেণ্ডেলে কৰা দ্বিসংকৰণ পৰীক্ষাবোৰৰ ভিতৰত বীজোত্তকৰ বৰণ আকৃতিৰ বাবে থকা জোৰ বিপৰীতধৰ্মী চৰিত্ৰ ক্ৰমে হালধীয়া কেপিটেল Y আৰু সেউজীয়া স্মল y আৰু ঘূৰণীয়া কেপিটেল আৰ সুতৰা স্মল r লক্ষণযুক্ত দুজোপা মটৰ মাহ উদ্ভিদৰ মাজত কৰা দ্বিসংকৰণ পৰীক্ষা বীজোত্তকৰ ঘূৰণীয়া আকৃতিৰ লক্ষণটো প্ৰভাৱী আৰু সুতৰা লক্ষণটো অপ্ৰভাৱী, আনহাতে বীজৰ হালধীয়া ভৰণ প্ৰভাৱী আৰু সেউজীয়া ভৰণ অপ্ৰভাৱী লক্ষণ। সেই অনুযায়ী সমযোজক হালধীয়া ঘূৰণীয়া কেপিটেল Y স্মল কেপিটেল আৰ আৰু সমযোজক সেউজীয়া সুতৰা স্মল y স্মল r লক্ষণযুক্ত দুজোপা গছক পিতৃজনু P1 হিচাপে বিবেচনা কৰি মেণ্ডেলে দ্বিসংকৰণ পৰীক্ষা কৰিছিল। 1 নম্বৰত বীজোত্তকৰ বৰণ প্ৰভাৱী লক্ষণ হালধীয়া কেপিটেল Y, অপ্ৰভাৱী লক্ষণ সেউজীয়া স্মল y। 2 নম্বৰত বীজোত্তকৰ আকৃতি প্ৰভাৱী লক্ষণ ঘূৰণীয়া কেপিটেল R, অপ্ৰভাৱী লক্ষণ সুতৰা স্মল r। এই পৰীক্ষাৰ ফলত পোৱা বীজবোৰৰ পৰা যিবোৰ F1 জনুৰ গছৰ সৃষ্টি হৈছিল সেইবোৰৰ আটাইবোৰেই আছিল হালধীয়া আৰু ঘূৰণীয়া লক্ষণযুক্ত। কেপিটেল Y কেপিটেল R স্মল r F1 জনুৰ গছবোৰৰ স্বপৰাগন হ'বলৈ দিয়াত F2 জনুত সৃষ্টি হোৱা গছবোৰত প্ৰত্যেক জনুত পোৱা লক্ষণৰ উপৰিও আন দুটা নতুন লক্ষণৰ সংমিশ্ৰণ পোৱা গৈছিল। অৰ্থাৎ প্ৰত্যেক জনুৰ গছবোৰৰ হালধীয়া ঘূৰণীয়া আৰু সেউজীয়া সুতৰা লক্ষণৰ উপৰিও হালধীয়া সুতৰা আৰু সেউজীয়া ঘূৰণীয়া নতুন লক্ষণ পোৱা গৈছিল। 4 প্ৰকাৰৰ লক্ষণযুক্ত F2 জনুৰ গছবোৰৰ সদায় 9:3:3:1 ভেক্টৰূপীয় অনুপাত পোৱা যায়। নেক্সট কুৱেশ্যনটো হ'ব A গ্ৰুপৰ তেজৰ এজন মানুহে
অ' গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ'ল অ'। এই তথ্যৰ পৰা তোমালোকে এ আৰু অ' তেজৰ গ্ৰুপৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকে আৰু যদি নোৱাৰা কিয় নোৱাৰা? উত্তৰটো হ'ব হয়। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এ গ্ৰুপৰ তেজৰ গৰাকীৰ চাৰিত্ৰিক বৈশিষ্ট্য হ'ব প্ৰভাৱী। দেউতাকৰ তেজৰ গ্ৰুপ এ আৰু ই দুটা জিনৰ সংযোজন ঘটাৰ ফলত এটা IA আৰু IAIG মাকৰ তেজৰ গ্ৰুপ অ', গতিকে ই এটা জিনীয় সংযোজন সৃষ্টি কৰিব। সেইটো হ'ব IO। যিহেতু জীয়েকৰ তেজৰ গ্ৰুপ অ', গতিকে তাইৰ ক্ষেত্ৰত এটা মাত্ৰ জিনীয় সংযোজন সম্ভৱ হ'ব। সেইটো হ'ব IO। ইয়াৰ পৰা বুজা যাব যে জীয়েকে দেউতাকৰ বংশগতি সূত্ৰে তেজৰ জিন IG আৰু মাকৰ পৰা IO লাভ কৰিব। এই দুয়োটাই মিলি জীয়েকৰ দেহত অ' গ্ৰুপৰ তেজ সৃষ্টি কৰিব। এতিয়া পৰাহত চাৰিত্ৰিক বৈশিষ্ট্য প্ৰতিফলিত যিহেতু মাক দেউতাকৰ পৰাহত লক্ষণযুক্ত জিনৰ সংযোজন ঘটিছে, গতিকে ছোৱালী তেজৰ গ্ৰুপ অ'য়ে I পৰাহত লক্ষণ আৰু IA প্ৰভাৱী লক্ষণ নিৰ্দেশ কৰিব। 4 নম্বৰ কুৱেশ্যনটো হ'ল মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়? উত্তৰটো হ'ব মাইকীৰ দেহত দুটা X ক্ৰম'জম থাকে আৰু ইহঁতে সমসংখ্যক ক্ৰম'জমীয় জননকোষ সৃষ্টি কৰে। মতা মানুহৰ দেহত X আৰু Y দুই ধৰণৰ ক্ৰম'জম থাকে, গতিকে মতাবোৰে আধা X ক্ৰম'জমযুক্ত আৰু আধা Y ক্ৰম'জমযুক্ত জননকোষ সৃষ্টি কৰে। যেতিয়া X ক্ৰম'জম যুক্ত বীৰ্য ডিম্বাণুৰ লগত লগ লাগে তেতিয়া সন্তানটো ছোৱালী হয়। আকৌ যেতিয়া Y ক্ৰম'জমযুক্ত শুক্ৰাণু আৰু ডিম্বাণুৰ নিষেচন হয় তেতিয়া জন্ম হোৱা সন্তান ল'ৰা হয়, অৰ্থাৎ XY হয়। নেক্সট পাঠভিত্তিক প্ৰশ্নাৱলী 3। কুৱেশ্যন নম্বৰ 1। কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়? উত্তৰটো হ'ব এটা নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্যৰ জীৱই বিভিন্ন ধৰণে নিজৰ বংশবৃদ্ধি কৰিব পাৰে। ক নম্বৰ প্ৰাকৃতিক নিৰ্বাচন। খাদ্য আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে জীৱই পুৰণি চাৰিত্ৰিক কিছু ৰূপান্তৰ ঘটায়। যিকোনো প্ৰজাতিৰ জীৱই নতুন পৰিৱেশত খাপ খুৱাই নিজৰ বংশবৃদ্ধি কৰে। ইয়াকে অভিযোজন বুলিও কোৱা হয়। খ নম্বৰ জিনীয় প্ৰভাৱ। কিছুমান অলপ সংখ্যক জীৱ আছে যিবোৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সুবিধা নাপালেও কিছুমান বিশেষ অৱস্থাত নিজৰ বংশবৃদ্ধি কৰিব পাৰে। কুৱেশ্যন নম্বৰ 2। জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ প্ৰতি সতি সন্ততিলৈ কিয় বংশানুক্ৰমিকভাৱে প্ৰৱাহ ঘটে? উত্তৰটো হ'ব ইয়াৰ কাৰণ নিৰ্বাচন। জীয়াই থাকিবলৈ ইহঁতক এটা উপযুক্ত পৰিৱেশৰ প্ৰয়োজন, যিটো জিনৰ দ্বাৰা কেৱল সম্ভৱ নহয়। ইয়াৰ বাবে জনসংখ্যা অসীম সংখ্যক ব্যক্তি বিশেষ হ'ব লাগিব। কুৱেশ্যন নম্বৰ 3। বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা? উত্তৰটো হ'ব অপ্ৰযোজনযুক্ত কলাৰে কোনো পৰিৱৰ্তন DNA লৈ যাব নোৱাৰে। এইবাবে জীৱ এটাই ভুগি থকা চাৰিত্ৰিক বৈশিষ্ট্য জীৱনকালত অবংশগতিক হয়। নেক্সট পাঠভিত্তিক প্ৰশ্নাৱলী 4। প্ৰথম কুৱেশ্যনটো হ'ল নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায়? উত্তৰটো হ'ব নতুন প্ৰজাতিৰ সৃষ্টিত তলত দিয়া উপাদানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ক নম্বৰত প্ৰাকৃতিক বাছনি, খ নম্বৰত ক্ৰম'জমৰ সংখ্যাৰ পৰিৱৰ্তন, ঘ নম্বৰ সংকৰণ পৰীক্ষাত জিনৰ সাধাৰণ পৰিৱৰ্তনে নতুন প্ৰজাতিৰ ক্ষেত্ৰত ভিন্নতা আনে।
2 নম্বৰ কুৱেশ্যন, স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে? উত্তৰটো হ'ব নহয়, কাৰণ যৌন প্ৰজননৰ দ্বাৰা সংকৰণ সংঘটিত হোৱা জীৱৰ ক্ষেত্ৰত ভৌগোলিক অৱস্থান কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। অৱশ্যে অযৌন প্ৰজননৰ দ্বাৰা জীৱৰ সৃষ্টি হোৱাৰ জীৱৰ অৰ্থাৎ উদ্ভিদৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ DNA নৱপ্ৰজন্মলৈ যোৱাৰ কোনো সম্ভাৱনা নাথাকে। এই ক্ষেত্ৰত প্ৰজাতিখনৰ কোনো সম্ভাৱনা নাথাকে। 3 নম্বৰ কুৱেশ্যন, অযৌন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে? উত্তৰটো হ'ব পাৰে, কাৰণ ভৌগোলিক অৱস্থানৰ বাবে দুটা প্ৰজাতি পৃথক হৈ পৰে। সিহঁতৰ মাজত জিনীয় প্ৰবাহ হ্ৰাস পায়। পৃথকীকৃত উদ্ভিদবোৰে নতুন উদ্ভিদৰ লগত সংগমত নতুন প্ৰজাতিৰ সৃষ্টি হয়। নেক্সট, অনুশীলনৰ প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 1, মেণ্ডেলৰ পৰীক্ষাৰ মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুয়োজোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত প্ৰত্যেক পুৰুষৰ মটৰমাহ গছজোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি জেনেটিক মেকআপ বৰ্ণনা কৰিব পৰা হ'ব? ক নম্বৰ, কেপিটেল T কেপিটেল W স্মল w। খ নম্বৰ, কেপিটেল T কেপিটেল T স্মল w স্মল w। ঘ নম্বৰ, কেপিটেল T স্মল t কেপিটেল W স্মল কেপিটেল W। ঘ নম্বৰ, কেপিটেল T স্মল t কেপিটেল W স্মল w। উত্তৰটো হ'ব গ নম্বৰ, কেপিটেল T স্মল t কেপিটেল W স্মল w। 2 নম্বৰ কুৱেশ্যন, সমংস্ত অংগ এটাৰ উদাহৰণ হ'ল? ক নম্বৰ, আমাৰ হাত আৰু কুকুৰাৰ আগঠেং। খ নম্বৰ, আমাৰ দাঁত আৰু হাতীৰ দাঁত। গ নম্বৰ, আলু আৰু ঘাঁহৰ শিপা। ঘ নম্বৰ, ওপৰৰ আটাইকেইটা। উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা। 3 নম্বৰ কুৱেশ্যন, বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? ক নম্বৰ অপশ্যন, এজন চীনা স্কুলীয়া ছাত্ৰৰ লগত। খ নম্বৰ, এটা চিম্পাঞ্জী। গ নম্বৰ, এটা মকৰা। ঘ নম্বৰ, এটা বেক্টেৰিয়া। শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ, এজন চীনা স্কুলীয়া ছাত্ৰৰ লগত। কুৱেশ্যন নম্বৰ 4, বিৱৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে? উত্তৰটো হ'ব, জীৱৰ মাজত থকা সাদৃশ্যতা আৰু বৈসাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক এক কৰা বা শ্ৰেণীবিভাজন কৰা হয়। যিবোৰ প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ একে হয় বা মিল থাকে, তেনেবোৰ প্ৰজাতিৰ উৎপত্তি হ'ল একে বুলি ধৰা হয়। যদি বেছিভাগেই মিল নাথাকে, তেন্তে পৃথক অভিযোজনৰ ফলত সৃষ্টি বুলি কোৱা হয়। যিবোৰৰ পূৰ্বপুৰুষৰ লগত মিল থকা পৰিলক্ষিত হয়। কুৱেশ্যন নম্বৰ 5, উদাহৰণসহ সমংস্ত আৰু সমভিত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। উত্তৰটো হ'ব, যিবিলাক অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একেই, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ, তেনেবোৰ অংগক সমংস্ত অংগ বোলে। যেনে চৰাইৰ ডেউকা, বাকলিৰ ঠেং, ঘোঁৰাৰ আগঠেং, বান্দৰৰ আগঠেং, তিমি, চৰফিচা, বাদুলিৰ ডেউকা, মানুহৰ হাত আদিবোৰ হ'ল সমংস্ত অংগ। আকৌ যিবিলাক অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা বেলেগ কিন্তু কাৰ্যৰ ফালৰ পৰা প্ৰায় একেই, তেনেবোৰ অংগক সমভিত্তি অংগ বোলে। উদাহৰণস্বৰূপে পখিলাৰ পাখি, জীয়াৰ পাখি, চৰাইৰ ডেউকা, বাদুলিৰ ডেউকা আদিবোৰ উল্লেখ কৰিব পাৰি। এইবোৰৰ কাৰ্য একে হ'লেও উৎপত্তিৰ দিশৰ পৰা ভিন ভিন হয়।
কুৱেশ্যন নম্বৰ 6, কুকুৰৰ ৰংবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা। উত্তৰ: কুকুৰবোৰৰ বিভিন্ন ধৰণৰ জিন থাকে যাৰ বাবে ইহঁতৰ ৰংবোৰ ভিন্ন হয়। ইয়াৰ ভিতৰত 11টা চিনাক্ত কৰা হৈছে। জিনৰ শ্ৰেণীটো হ'ল ABCDEFGMPST। এইবোৰে ইহঁতৰ ৰং ভিন্নতা নিৰ্ধাৰণ কৰে। এটা কুকুৰে ইয়াৰ পিতৃ-মাতৃৰ পৰা এটা জিনহে লাভ কৰে। উদাহৰণস্বৰূপে, বি শ্ৰেণীৰ জিনৰ ক্ষেত্ৰত এটা কুকুৰ ক'লা বা মুগা হ'ব পাৰে। ইয়াৰ প্ৰভাৱী জিনটোক ভেক্টৰপি বুলি কোৱা হয়। যদি পিতৃ-মাতৃৰ সমযোজক ক'লা (BB) অন্য এটাৰ পিতৃ-মাতৃৰ বিষমযোজক (b) মুগা হয়, তেন্তে এই ক্ষেত্ৰত প্ৰথম অপত্যজনুত ভেক্টৰূপ হ'ব B ক'লা, অৰ্থাৎ সমসূচক। 7 নম্বৰ কুৱেশ্যনটো হ'ব, কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি? উত্তৰ: জীৱৰ উৎপত্তি সম্বন্ধে জানিবলগীয়া তথ্য কোনো জীৱই স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হ'ব নোৱাৰে। এক পূৰ্বৱৰ্তী জীৱৰ পৰাহে পৰৱৰ্তী জীৱৰ উৎপত্তি হয়। জীৱ উৎপত্তিৰ তথ্যৰ মূল কথা জীৱ আৰু পৃথিৱী এই দুয়োটাৰ উৎপত্তি সম্বন্ধে বিভিন্নজনে বিভিন্ন সময়ত আগবঢ়োৱা কিছুমান মতবাদ আছে, কিন্তু সকলো জীৱ বিজ্ঞানী এই কথাত একমত যে পৃথিৱীৰ সৃষ্টিৰ বহু কোটি বছৰ পিছতহে আদিম জীৱটোৰ আৱিৰ্ভাৱ হৈছিল। পৃথিৱীখন সৃষ্টিৰ সময়ত অতি উত্তপ্ত হোৱা বাবে ইয়াৰ উপৰিভাগত থকা সকলো পদাৰ্থই গেছীয় অৱস্থাত আছিল। এই গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজত বিভিন্ন ভৌতিক পৰিঘটনাৰ প্ৰভাৱত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ অতি ধীৰ গতিত কিছুমান জৈৱ অণুৰ সৃষ্টি হৈছিল। এই জৈৱ অণুৰ পৰাই পিছলৈ পৰিৱৰ্তিত পৰিৱেশত জীৱৰ দেহ গঠনৰ বাবে প্ৰয়োজনীয় জৈৱ যৌগৰ সৃষ্টি হৈ আদিম জীৱটোৰ আৱিৰ্ভাৱ ঘটিছিল বুলি অনুমান কৰা হৈছে। এনে আদিম জীৱৰ পৰাই বিভিন্ন ভূতাত্ত্বিক সময়ত পৰিৱৰ্তিত পৰিৱেশত অৱস্থাত খাপ খোৱাকৈ অতি ধীৰ গতিত বিভিন্ন ৰূপত বিভিন্ন জীৱৰ আৱিৰ্ভাৱ হৈছিল। এনেদৰে ধীৰ অথচ ক্ৰমাগত পৰিৱৰ্তনৰ মাজেৰে সৰল আদি জীৱৰ পৰা জটিল উন্নত ধৰণৰ বিভিন্ন প্ৰকাৰৰ জীৱ প্ৰজাতি সৃষ্টিকৈ জৈৱ বিৱৰ্তন বোলে। এতেকে আমি ক'ব পাৰোঁ যে বিভিন্ন পৰিৱেশৰ পৰা পৃথিৱীৰ জীৱ সৃষ্টিৰ অন্তৰালত জড়িত হৈ থকা 3টা পৰ্যায় হ'ল: ক নম্বৰ ৰাসায়নিক বিৱৰ্তন, খ নম্বৰ জৈৱ ৰাসায়নিক বিৱৰ্তন আৰু ঘ নম্বৰত জৈৱ বিৱৰ্তন। ক নম্বৰত ৰাসায়নিক বিৱৰ্তন। পৃথিৱীৰ উৎপত্তিৰ সময়ত উত্তপ্ত অৱস্থাত আছিল আৰু বায়ুমণ্ডলত মিথেন, এমনিয়া, হাইড্ৰজেন আৰু জলীয় বাষ্প আছিল। সূৰ্যৰ পৰা অহা বহু পৰিমাণৰ হ্ৰস্ব পৰিমাণৰ তৰংগৰ দৈৰ্ঘ্যৰ ৰশ্মিৰ প্ৰভাৱত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে বিজুলী ঢেৰেকণিৰ সৃষ্টি হৈছিল। এই পৰিঘটনাৰ ফলত বায়ুমণ্ডলত থকা গেছবোৰৰ মাজত বিক্ৰিয়া ঘটি পোনতে অতি সৰল জৈৱ যৌগৰ সৃষ্টি হৈছিল। পিছলৈ পৃথিৱীৰ তাপ ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ ফলত জলীয় বাষ্প ঘনীভূত হৈ লাহে লাহে পানীৰ কণিকালৈ ৰূপান্তৰিত হৈ অৱশেষত সাগৰ, নৈ আৰু নিজৰাৰ সৃষ্টি হৈছিল। পিছলৈ এই অজৈব যৌগবোৰৰ পৰস্পৰৰ মাজত হোৱা বিক্ৰিয়াৰ ফলস্বৰূপে পোনতে সৰল জৈৱ অণু, এমিনো এচিড, শৰ্কৰা আদি সৃষ্টি হৈছিল। ইয়াৰ পিছৰ পৰ্যায়ত এইবিলাকৰ পৰা জীৱদেহ গঠনকাৰী জৈৱ যৌগ, প্ৰ'টিন, বহু শৰ্কৰা, স্নেহ পদাৰ্থ আৰু নিউক্লিক এচিডৰ সৃষ্টি হৈছিল। উপৰোক্তভাৱে আদিম মৌলৰ পৰাই ক্ৰমে অজৈব যৌগ আৰু জৈৱ যৌগৰ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা জীৱদেহ গঠনকাৰী জৈৱ যৌগ সৃষ্টি হোৱা বিৱৰ্তনকাৰীক ৰাসায়নিক বিৱৰ্তন বোলা হয়।
হেৰল্ড ইউৰি আৰু ষ্টেনলি মিলাৰে বিশেষ পৰীক্ষাৰ দ্বাৰা এইবিধ বিৱৰ্তনৰ সত্যতা প্ৰমাণ কৰি দেখুৱাইছিল। 6 নম্বৰত আছিল জৈৱ ৰাসায়নিক বিৱৰ্তন। শৰ্কৰা, প্ৰটিন, নিউক্লিক এচিড আদি জৈৱ যৌগবোৰৰ সংমিশ্ৰণত পোনতে ভাইৰাছৰ নিচিনা নিউক্লিয় প্ৰটিন সৃষ্টি হৈছিল। তাৰে পৰা কালক্ৰমত সৃষ্টি হৈছিল ভাইৰাছৰ দৰে জৈৱিক কণিকা। উপৰোক্ত ক্ৰমাগত পৰিৱৰ্তনসমূহক জৈৱ ৰাসায়নিক বিৱৰ্তন বোলে। গ নম্বৰ জৈৱ বিৱৰ্তন। জৈৱিক কণিকাৰ আদিম জীৱকোষ বেক্টেৰিয়া, প্ৰটোজোৱা আদিৰ সৃষ্টি হৈছিল। এই আদিম কোষে পৰৱৰ্তী কালত বিভাজন ক্ষমতা লাভ কৰি প্ৰথমে পৰিপুষ্টি জীৱ আৰু পিছলৈ এইবিলাকৰ পৰাই স্বপুষ্ট এককোষীয় আৰু বহুকোষীয় জীৱৰ জৈৱ বিৱৰ্তন বোলে। উল্লেখযোগ্য যে এই প্ৰক্ৰিয়া হাজাৰ হাজাৰ বছৰ ধৰি অবিৰতভাৱে চলি আহিছে। উক্ত অনুক্ৰমিক ঘটনাৰ প্ৰবাহ তলত দিয়া ধৰণে উপস্থাপন কৰিব পাৰি। আদিম পৃথিৱীৰ বায়ুমণ্ডলৰ গেছীয় অৱস্থাৰ পৰা ৰাসায়নিক পৰিৱৰ্তন হৈছিল। ৰাসায়নিক পৰিৱৰ্তনৰ পৰা জলীয় বাষ্প, ঘনীভৱন আৰু বৰষুণৰ সৃষ্টি হৈছিল। আৰু তাৰ পিছত জলাশয়ৰ সৃষ্টি আৰু জৈৱ ৰাসায়নিক বিৱৰ্তন হৈছিল। তাৰ পিছত ভাইৰাছ আৰু আদিম পৰিপুষ্ট এককোষীয় জীৱৰ সৃষ্টি হৈছিল। তাৰ পিছত স্বপুষ্ট এককোষীয় আৰু বহুকোষীয় জীৱৰ সৃষ্টি হৈছিল। তাৰ পিছত আহিব জীৱৰ ক্ৰমবিকাশৰ সাক্ষ্য। জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়া আৰু অত্যন্ত ধীৰগতিত হোৱা বাবে ইয়াৰ চাক্ষুষ প্ৰমাণ দিব নোৱাৰি বাবে ইয়াক কেৱল কিছুমান প্ৰত্যক্ষ আৰু পৰোক্ষ যুক্তিপূৰ্ণ সাক্ষ্যৰ দ্বাৰাহে সাব্যস্ত কৰিব পাৰি। নেক্সট কুৱেশ্যন 8 নম্বৰ। অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশ হয়, ভিন্নতা সৃষ্টি হয়। কেনেকৈ ব্যাখ্যা কৰা? ই বিৱৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়? উত্তৰ: অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰকৰণ হোৱা দেখা যায়। অযৌন প্ৰজননত সৃষ্টি হোৱা নতুন জীৱবোৰ সিহঁতৰ মাক-দেউতাকৰ লগত একে হয় কাৰণ একে জাতৰ সকলো জীৱৰ দেহ একে ধৰণৰ জিন থাকে। এই ক্ষেত্ৰত বেছি ধৰণে জিনৰ প্ৰকৰণ সম্ভৱ নহয়। যৌন প্ৰজননত দুটা ভিন্ন মতা মাইকী আৰু শুক্ৰাণুৰ ডিম্বাণুৰ নিষেচনৰ ফলত সৃষ্টি হোৱা নতুন জীৱবোৰৰ বিভিন্ন ধৰণৰ ভিন্নতা দেখা পোৱা যায়। এই প্ৰজনন প্ৰক্ৰিয়াত নিজা চৰিত্ৰযুক্ত জীৱৰ সৃষ্টি হোৱাৰ প্ৰাচুৰ্য দেখা যায়। ক্ৰমবিকাশৰ ক্ষেত্ৰত যৌন প্ৰজনন অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। স্বয়ংসম্পূৰ্ণ প্ৰজাতিৰ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 9 নম্বৰ কুৱেশ্যন। কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনলৈ হস্তান্তৰ কৰে? উত্তৰ: মানুহৰ সকলোবোৰ ক্ৰম'জম নাথাকে। বেছিভাগ ক্ৰম'জমে মাতৃদেহৰ পৰা অহা আৰু পিতৃদেহৰ পৰা অহা। মানুহৰ ক্ষেত্ৰত তেনেকুৱা 23যোৰ ক্ৰম'জম থাকে। ইয়াৰ আধা পিতৃৰ ফালৰ পৰা আৰু বাকী আধা মাতৃৰ ফালৰ পৰা আহে। কিন্তু ইয়াৰে ভিতৰত এযোৰ ক্ৰম'জমক যৌন ক্ৰম'জম বুলি কোৱা হয়, যিটো সম্পূৰ্ণ যোৰ গঠন নকৰে। যৌন মিলনৰ সময়ত শুক্ৰাণুৰ ডিম্বাণু মিলনৰ ফলত যি অপত্য কোষৰ সৃষ্টি হয়, ইয়াতে 23ডাল ক্ৰম'জম মাতৃৰ দেহৰ পৰা আহে আৰু বাকী 23যোৰ পিতৃৰ দেহৰ পৰা আহে। ইয়াৰ পৰা বুজিব পাৰি যে ল'ৰা-ছোৱালীৰ দেহত পিতৃ-মাতৃৰ সমপৰিমাণৰ ক্ৰম'জম পোৱা যায়। তাৰ পিছত 10 নম্বৰ কুৱেশ্যন। কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতা আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে এই উক্তিৰ সৈতে একমত নে? যদি হয় কিয় আৰু যদি নহয় কিয়? উত্তৰ: প্ৰকাৰণে জীৱক ইয়াৰ পাৰ্শ্বৱৰ্তী পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলাত যথেষ্ট পৰিমাণে সহায় কৰে। উদাহৰণস্বৰূপে যিবোৰ বেক্টেৰিয়াই প্ৰকৰণৰ জৰিয়তে এনেধৰণে তাপ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰে, এটা সময়ত ই অত্যন্ত বেছি তাপতো ই জীয়াই থাকিব পাৰে। গতিকে জীৱ এটাই জীয়াই থাকিবলৈ হ'লে প্ৰকৰণ যথেষ্ট সুবিধাজনক।
নেক্সট কুৱেশ্যন, উদাহৰণৰ সৈতে এলিল কি বুজাই লিখা। এযোৰ সমৰূপী ক্ৰম'জমৰ নিৰ্দিষ্ট বিন্দুত থকা কোনো নিৰ্দিষ্ট চৰিত্ৰ নিয়ন্ত্ৰণকাৰী কাৰক দুটাৰ প্ৰত্যেকৰে এটাক আনটোৰ এলিল বোলে। উদাহৰণস্বৰূপে মটৰ মাহৰ ওখ চাৰিত্ৰ কাৰক কেপিটেল টি আৰু চাপৰ চৰিত্ৰ কাৰক স্মল টি বুলি বিবেচনা কৰিলে কেপিটেল টি আৰু স্মল টি এলিলযুক্ত উদ্ভিদবোৰক ক্ৰমে সমযুগ্মজাত ওখ আৰু সমযুগ্মজাত চাপৰ গছ বোলে। Thank you for watching. Please subscribe and like.